কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পেজুছ হাজৰিকাই আজি জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ হাতিয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30.67 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নলা ভিত্তিক জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষিভূমিত নিশ্চিত জলসিঞ্চনৰ সুবিধা উপলব্ধ হৈছে, যাৰ ফলত অঞ্চলটোৰ বহু সংখ্যক খিলঞ্জীয়া কৃষক উপকৃত হৈছে। প্ৰকল্পটোৰ ইতিবাচক প্ৰভাৱত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্ভৰযোগ্য জলসিঞ্চন ব্যৱস্থাই অঞ্চলটোৰ কৃষি কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰ পুনৰ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্য চৰকাৰে আধুনিক জলসিঞ্চন আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, যাতে কৃষকসকলে নিৰ্ভৰযোগ্যভাৱে জলসিঞ্চনৰ সুবিধা লাভ কৰাৰ লগতে বহনক্ষম কৃষি ব্যৱস্থাৰ বিকাশ আৰু অসমৰ কৃষি অৰ্থনীতি অধিক শক্তিশালী হয়। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।